আনা ক্ষমা খোজা নহ'লে মৰিবা। হঠাৎ ফোনটো বাজি উঠিছিল সাংবাদিক ৰাণা ডেকাৰ। তেওঁ জানিবলৈ দিয়া মতে 20 নৱেম্বৰ 2025 আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা ঘৰৰ অভিমুখে আহি আছিল তেওঁ। বাজি থকা মোবাইলটোত ভাঙি উঠা নম্বৰটো আছিল 94351024 এণ্ড ছামথিং। মৃদুল কুমাৰ সন্দিকৈয়ে প্ৰতিদিন ডিজিটেলত এই বিশেষ লেখা লিখিছে। তাত তেওঁ এইবোৰ কথা তথ্য সহকাৰে দিছে। তেওঁ লিখিছে হঠাৎ ফোনটো বাজি উঠিছিল আৰু নম্বৰটো যাৰ আছিলে এই নম্বৰ হ'ল হিতেশ দেৱ শৰ্মাৰ। কোন হয় তেওঁ? গীতাৰ্থ দেৱ শৰ্মা IPSৰ পিতৃ। বাইকখন ৰখাই বাইকৰ ওপৰত বহিয়ে সাংবাদিকগৰাকীয়ে কথা পাতিছিল ফোনত। যিজন লোকে ফোন কৰিছিল তেওঁ এজন অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া, NRCৰ প্ৰাক্তন সমন্বয়ক আৰু কিছুদিনৰ পূৰ্বেলৈকে বাক্সাত থকা অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাৰ পিতৃ। নাম হিতেশ দেৱ শৰ্মা। তাৰ পাছত এই ফোন কলটো ভাইৰেল হৈ পৰিছিল। দিনৰ 10:30 বজাত প্ৰায় 10 মিনিট 34 ছেকেণ্ড ধৰি দুয়োৰে মাজত কথোপকথন হৈছিল ফোনত। এই কথাখিনি পতা হৈছিল কেইদিনমান পূৰ্বে বাক্সাৰ নিকাচিত থকা জিলা কাৰাগাৰৰ সন্মুখৰ পৰা পৰিৱেশন কৰা এটা বাতৰিক লৈ। জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ পাছত গ্ৰেপ্তাৰ কৰা শ্যাম কানু মহন্তকে ধৰি 5জন অভিযুক্তক 15 অক্টোবৰ 2025 আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ পাছত লৈ যোৱা হৈছিল এই কাৰাগাৰলৈ। এই সময়তে কিছু বিক্ষিপ্ত ঘটনা হৈছিল। এই বিক্ষিপ্ত ঘটনাৰ আঁৰত এজন আৰক্ষী বিষয়াৰ ৰুঢ় ব্যৱহাৰ আৰু আচৰণক দোষাৰোপ কৰিছিল সংবাদ মাধ্যমে। এই স্থানত সমবেত হোৱা লোকৰ ওপৰত আৰক্ষী বিষয়াজন অতৰ্কিতে লাঠিচালনা কৰাৰ অভিযোগ উঠিছিল। সেয়েহে গীতাৰ্থ দেৱ শৰ্মা নামৰ বাক্সা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে হাতত লাঠি লৈ মানুহক পিটি থকা কিছু দৃশ্য সাংবাদিকৰ কেমেৰাত বন্দী হৈছিল। এইবোৰ দৃশ্য আৰু খবৰ প্ৰায়বোৰ সংবাদ মাধ্যমতে প্ৰচাৰ আৰু প্ৰকাশ হৈছিল। পিতৃ হিচাপে হিতেশ দেৱ শৰ্মায়েও সামাজিক মাধ্যমত দিয়া এক পোষ্টক লৈ সমান্তৰালভাৱে চৰ্চা হৈছিল। এই খবৰ কিয় কৰিব বুলি সাংবাদিকে জবাবদিহি কৰা আৰু ধমকি দিয়াৰ ফোন আছিল এইটোহে। ইয়াৰ পাছতে ভুক্তভোগী সাংবাদিকগৰাকীয়ে বাজালি জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত এই সমগ্ৰ ঘটনা অৱগত কৰি এখন আবেদন দাখিল কৰে। যিখন আবেদনত উল্লেখ কৰা আছে যে এই সাংবাদিকগৰাকীয়ে দিগদাৰি কৰি আছে। আনহাতে তেওঁক হিতেশ দেৱ শৰ্মা কৈছিল, ধৰা তুমি ৰাস্তাত গৈ আছা আৰু তোমাক পিছৰ পৰা গাড়ী এখন খুন্দা মাৰি যদি গুৰুতৰভাৱে আহত কৰে তুমি কাক অভিযোগ দিবা? কেৱল সেয়াই নহয়, পূৰ্বতে চীনা পৰিচয় থকা সাংবাদিকজনক তেওঁ পৰিয়ালৰ খবৰ লৈ 8 বছৰীয়া এটা পুত্ৰ সন্তান থকা জানিব পৰা কৈছিল। তোমাৰ 8 বছৰীয়া সন্তানটো যদি কিবা অসুবিধা হয় তেতিয়া তুমি কাক অভিযোগ দিবা? দিনকাল এতিয়া বৰ বেয়া, চব টাৰ্গেট সাংবাদিক। এইবোৰ কথা শুনিলে ভয় লগাটোহে স্বাভাৱিক। তাতে যদি কৈ দিয়ে তোমাক 4 ঘণ্টা সময় দিছোঁ, ক্ষমা খোজা, তোমাৰ ৱাৰ্ণিং দিছোঁ, তুমি ৰেহাই নাপাবা, তোমাৰ ব্যৱস্থা মই কৰি আছোঁ আদি ধৰণৰ ভাবুকি স্বৰূপ বাক্য, তেনে সেয়া চিন্তনীয় আৰু উদ্বেগৰ বিষয় হ'ব পাৰে সকলোৰে বাবে। সেইজন হিতেশ দেৱ শৰ্মাই পুত্ৰৰ সন্দৰ্ভত কৰা বাতৰিক লৈ উদ্বিগ্ন। তাৰ বহিঃপ্ৰকাশ এই ভাবুকি। ইয়াৰ পূৰ্বে সাংবাদিকগৰাকীক 20 অক্টোবৰ 2025 ফেচবুকৰ
মেছেঞ্জাৰ যোগে যোগাযোগ কৰিছিল। সুধিছিল সেইদিনা দণ্ডাধীশৰ আদেশত যে লাঠি চালনা হৈছিল এই কথা বাতৰিত কিয় উল্লেখ নকৰিলা? সাংবাদিকজনে তেনে দণ্ডাধীশে দিয়া নিৰ্দেশনাৰ কথা নাজানো বুলি কোৱাত হিতেশ দেৱ শৰ্মাই সাংবাদিকগৰাকীক ফোন নম্বৰটো বিচাৰিছিল। এই ঘটনাৰ পিছত পৰি থকা হিতেশ দেৱ শৰ্মাই তাৰ এমাহৰ পাছত এই ফোন কলটো কৰিছিল সাংবাদিকগৰাকীলৈ। তেনে ভাবুকি পোৱাৰ পাছত চিন্তিত সাংবাদিকগৰাকীয়ে কৰ্কট ৰোগত আক্ৰান্ত মাতৃ আৰু এজমা ৰোগত আক্ৰান্ত পিতৃ যাতে অধিক চিন্তিত নহয় তাক লৈ সচেতন হ'ব লগা হৈছিল। ঘৰৰ টিভি চেনেলৰ সংযোগ বিচ্ছিন্ন কৰি উদ্বেগজনক সময় অতিবাহিত কৰিব লগা হৈছে সেই বাতৰি পৰিৱেশন কৰাৰ বাবে। হিতেশ দেৱ শৰ্মা নামৰ উচ্চপদস্থ প্ৰাক্তন বিষয়াগৰাকীয়ে ইমান মুকলিকৈ কোনোবা সাংবাদিকক ভাবুকি দিবলৈ মৰসাহ কৰাটো চিন্তনীয় বিষয়। আইন কানুনৰ কথা জানিও এইগৰাকী বিষয়াই পুত্ৰ স্নেহত অন্ধ হৈ গাড়ীৰে খুন্দিয়াই সাংবাদিকক মাৰিম বুলি ক'ব পৰা পৰিৱেশ আমাৰ মাজৰ কোনোবাই সৃষ্টি কৰা পৰিৱেশৰ প্ৰতিফলন নেকি? সেয়াও বিচাৰ্যৰ বিষয়। কিয় সাংবাদিকক এনেদৰে ধমকি দিলে? অনুতপ্ত হোৱা নাইনে আপুনি এনে কাম কৰি? এই প্ৰতিক্ৰিয়াৰ পাছত সকলোৱে ধিক্কাৰ দিছে আপোনাক। সাংবাদিকজনৰ যদি সঁচাকৈ কিবা অঘটন হয় তেন্তে আপুনিয়ে হ'ব জগৰীয়া। প্ৰত্যক্ষভাৱে হিতেশ দেৱ শৰ্মালৈ আমাৰ আছিল এই প্ৰশ্ন। খংগত হেনো তেওঁ এনেদৰে কৈছিল। তেওঁ কোৱা কথাবোৰৰ অৰ্থ অন্যফালে ঢাল খোৱাও হৈছে। যি ক'ব লগা আছে থানাত কমগৈ বুলি কথাবোৰ সামৰিব খুজিলে তেওঁ। বাক্সাৰ ঘটনাৰ পাছতে 12 নৱেম্বৰ 2025 বদলি কৰা হৈছিল গীতাৰ্থদেৱ শৰ্মাক। পুত্ৰক শাস্তিমূলী বদলি দিয়াৰ বাবে এই আক্ৰোশ নেকি তেওঁ? সেই প্ৰশ্নৰ উত্তৰত তেওঁ ক'লে পুত্ৰক শাস্তিমূলী বদলি দিয়া হোৱা নাই, বৰঞ্চ পুত্ৰেই নিজে গুৱাহাটীলৈ বদলি লৈছে, আবেদন কৰিছিল বদলিৰ বাবে। হিতেশ দেৱ শৰ্মাই ইয়াকো ক'লে ইয়াৰ বাবে হেনো তেওঁ পোনপটীয়াকৈ যোগাযোগ কৰিছিল আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে। ব্যক্তিগতভাৱে হোৱাটছএপত মেছেজ দিছিল। 14 আগষ্ট 2025তেই সেই সংক্ৰান্তীয় মেছেজ দিয়াৰ কথা তেওঁ সদৰি কৰিলে, য'ত তেওঁ লিখিছিল গীতাৰ্থদেৱ শৰ্মা অসুস্থতাৰ বাবে তেওঁৰ পুত্ৰক গুৱাহাটীৰ CID-লৈ বদলি কৰিব লাগে। যদি হিতেশ দেৱ শৰ্মাৰ কোৱাৰ দৰে এয়া বাক্সাৰ ঘটনাৰ সৈতে পুত্ৰৰ বদলি কোনো সম্পৰ্ক নাছিল, তেনে কিয় এই খবৰৰ আধাৰত আকৌ সাংবাদিকক লক্ষ্য কৰি ল'লে তেওঁ? তেওঁৰ বিৰুদ্ধে বহু অভিযোগ আছে। আন এটা অভিযোগ হ'ল তেওঁৰ সৈতে। এইবাৰৰ অভিযোগ সাধাৰণ নহয়, সাংবাদিকক মাৰিম বুলি দিয়া ভাবুকিৰ অভিযোগ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিক্ৰিয়া দিছে। বাজালি থানাত গোচৰ ৰুজু হৈছে। সাংবাদিকক মাৰাৰ যে ভাবুকি দিছে তাক লৈ সাংবাদিক সমাজ জাঙুৰ খাই উঠিছে। এতিয়া ৰাজ্যত এনে অৱস্থা যে সাংবাদিকে প্ৰশ্ন সুধিলেহে জগৰ লাগে, বাতৰি কৰিলেও মৃত্যুৰ ভাবুকি আহে। ইয়াৰ পৰা সাংবাদিক সমাজ উদ্ধাৰ কৰিবলৈ হিতেশ দেৱ শৰ্মাৰ দৰে লোকক উচিত শিক্ষা দিব লাগিব। সাংবাদিকক ভাবুকি দিয়া প্ৰৱণতা বৰমূৰীয়াসকলেও পৰিত্যাগ কৰিব লাগিব। এই কিছুমান প্ৰশ্ন আছে। এই প্ৰশ্নৰ উত্তৰ কিন্তু চৰকাৰে দিব লাগে, আৰু যদি চৰকাৰে নিদিয়ে ৰাইজে ইয়াৰ উত্তৰ বিচাৰিবই লাগিব। নহ'লে ভৱিষ্যত কোনো সাংবাদিকে ৰাইজৰ হকে মাত নামাতিব।
ধন্যবাদ, নমস্কাৰ। চাই থাকক নৰ্থ ইষ্টক।